আসসালামু আলাইকুম রহমতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আজি আপোনালোকৰ মাজত বুখাৰী শৰীফৰ এটা হাদিছ লৈ আহিছোঁ। হাদিছ নম্বৰ হ'ল 2442। কোনো এজন মুছলমান আন এজন মুছলমানৰ জৰুৰত যদি পূৰা কৰি দিয়ে তাৰ আজৰ কিমান, তাৰ স্বভাৱ কিমান। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, এজন মুছলমান আন এজন মুছলমানৰ ভাই হয় আৰু এজন মুছলমান আন এজন মুছলমানৰ ওপৰত জুলুম কৰিব নালাগে আৰু জুলুম হ'ব দিব নালাগে। আৰু আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, কোনো এজন মুছলমান আন এজন মুছলমানৰ যদি জৰুৰত পূৰা কৰি দিয়ে আল্লাহ তাবাৰক ওয়া তাআলাই তেওঁৰ জৰুৰত আল্লাহ তাবাৰক ওয়া তাআলাই পূৰা কৰি দিব। আৰু কোনো মুছলমান আন এজন মুছলমানৰ যদি মুসিবত দূৰ কৰি দিয়ে, মুসিবতত যদি সহায় কৰে, আল্লাহ তাবাৰক ওয়া তাআলাই কিয়ামতৰ দিনাখন তেওঁৰ যিমান মুসিবতসমূহ আছে আৰু সবতকৈ ডাঙৰ মুসিবত আল্লাহ তাআলা কিয়ামতৰ দিনাখন দূৰ কৰি দিব। আৰু আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে যে এজন মুছলমান আন এজন মুছলমানৰ আইবসমূহ লুকাই ৰাখিব লাগে। যি ব্যক্তিয়ে আইবসমূহ লুকাই ৰাখিব আল্লাহ তাবাৰক ওয়া তাআলা কিয়ামতৰ দিনাখন তেওঁৰ আইবসমূহ লুকাই ৰাখিব। যে এজন মুছলমানৰ জৰুৰত পূৰা কৰি দিব লাগে। এজন মুছলমান আন এজন মুছলমানৰ ভাই হয়, ভাই হৈ থাকিব লাগে। এজন মুছলমান ভাইৰ আইবসমূহ আমি লুকাই ৰাখিব লাগে। যদি আমি লুকাই ৰাখোঁ আল্লাহ তাবাৰক ওয়া তাআলা কিয়ামতৰ দিনাখন আমাৰ আইবসমূহ লুকাই ৰাখিব। আল্লাহ তাআলা আমাক সবক এই হাদিসের উপর আমল করার তৌফিক দিয়ক। আমিন।